নমস্কাৰ প্ৰায় 30 বছৰ মূৰত আহি আছে এটা বিশেষ দিন আৰু সেইটো হৈছে 15 জুন তাৰিখ যিদিনাখন হ'ব সোমৱতী অমাৱস্যা ভগৱান শিৱক দেৱাদিদেৱ মহাদেৱ শিৱক লগতে বিষ্ণু আৰু মা লক্ষ্মীক যিসকলে আৰাধনা কৰে তেওঁলোকৰ বাবে সৌভাগ্য প্ৰাপ্তিৰ লক্ষ্মী প্ৰাপ্তিৰ আৰু ঘৰৰ বিভিন্ন সমস্যাৰ পৰা মুক্তি পোৱাৰ কাৰণে এটা বিশেষ দিন কোনো পধ্যে এই দিনটো হাতৰ পৰা যাবলৈ নিদিব কাৰণ সুদীৰ্ঘ 30 বছৰ মূৰত এই দিনটো আহিছে হয় 15 জুন যিদিনাখন আমাৰ মলমাহ শেষ হ'ব গতিকে সেই দিনটোতে এই বিশেষ দিনটো পৰিছে সোমবাৰ পৰিছে মহাদেৱ শিৱক আৰাধনা কৰাৰ কাৰণে বিশেষ দিন এটা আৰু সেই দিনটোত অমাৱস্যা পৰিছে সোমৱতী অমাৱস্যা বুলি কোৱা হয় যিটো আহিছে সুদীৰ্ঘ 30 বছৰ মূৰত গতিকে হাতৰ পৰা একেবাৰে যাবলৈ নিদিব আৰু লগতে যদি আপুনি প্ৰভু মহাদেৱৰ ভক্ত হয় লক্ষ্মীৰ ভক্ত হয় বা বিষ্ণুৰ ভক্ত হয় তেতিয়াহ'লে ভগৱানৰ নাম ল'বলৈ নাপাহৰিব হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব জয় মা লিখিবলৈ নাপাহৰিব নহয় জানো হয় নমস্কাৰ মোৰ নাম ৰেখা তালুকদাৰ আৰু আজিৰ অনুষ্ঠানটিলে স্বাগতম জনাইছো আমি আজি কথা পাতিম সোমৱতী অমাৱস্যাৰ বিষয়ে আৰু এই বিষয়ে বহুতো কথা ক'বলৈ মোৰ সৈতে অনুষ্ঠানটিত থাকিব জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ আপোনালোক সকলোৰে পৰিচিত ভৃগু কুমাৰ মিশ্ৰ শাস্ত্ৰী ডাঙৰীয়া আহক পলম নকৰো কথা পাতো তেওঁৰ সৈতে অনুষ্ঠানটিলে স্বাগতম হয় আহি আছে সুদীৰ্ঘ 30 বছৰ মূৰত সোমৱতী অমাৱস্যা বিশেষ এটা দিন সোমবাৰ পৰিছে মলমাহৰ শেষ এদিনাখন তাৰ পিছদিনাখনৰ পৰা আহাৰ মাহৰ আৰম্ভণি হ'ব আৰু এই 15 জুন তাৰিখটো আমি কোনেও হাতৰ পৰা যাব দিব নালাগে কাৰণ অতি পবিত্ৰ এটা দিন হয় আৰম্ভ কৰিছে सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ সকলোৰে দুখবোৰ আঁতৰ হওক আৰু এই বিশেষ আমাৰ এই অমাৱস্যা তিথিটো আমাৰ প্ৰতি মাহতে অমাৱস্যা তিথি হয় কিন্তু তথাপিতো এই মাহৰ শেষৰ সোমবাৰ আৰু দমাহীৰ লগতে সিদিনাখন অমাৱস্যাও আমাৰ যোগ হৈছে গতিকে এই বিশেষ দিনটো আমাৰ 30 বছৰৰ মূৰত আহিছে নিশ্চয় এই মহাযোগ বা মহাতিথি এই তিথিৰ বিশেষভাৱে উল্লেখ আমাৰ শাস্ত্ৰত কৈছে আৰু পঞ্চাংগতো এই শাস্ত্ৰসমূহে নিৰ্ধাৰণ কৰিছে যে এই যে মহাতিথিসমূহ হৈছে এই তিথিসমূহত আমাৰ সৰ্বসাধাৰণ ৰায় মানুহৰ কল্যাণৰ কাৰণে বিশেষ কিছুমান বিধি আমাৰ শাস্ত্ৰই উল্লেখ কৰিছে অমাৱস্যা বুলি ক'লে খুব বিশেষ এটা দিন আমাৰ পিতৃপক্ষ সোঁৱৰাৰ কাৰণে পিতৃ দেৱতাসকলক সোঁৱৰাৰ কাৰণে সেইকাৰণেও বিশেষ আৰু কোৱা হয় পিতৃপুৰুষে আশীৰ্বাদ দিবলৈ সেইদিনাখন ধৰা ধামলৈ আহে গতিকে কিমান পবিত্ৰ এটা দিন বহুত পবিত্ৰ এই দিনটো আৰু সেই যে পবিত্ৰ সময়খিনিত বহুখিনি আমি বিধি কৰিব পাৰো যিসমূহ বিধি কৰাৰ বিনিময়ত আমাৰ কি হয় আমাৰ জীৱনসমূহ এটা সুস্থিৰ পৰিৱেশত বা সুস্থিৰভাৱে আগবঢ়াই যোৱাত আমাৰ সহায় হয় গতিকে আমি সকলোৱে জানো যে অমাৱস্যা বিশেষ তিথি আমি নিৰামিষ উপবাস ব্ৰত আমি কৰিব পাৰো সেইসমূহ সাধাৰণ অমাৱস্যাসমূহ প্ৰতিজন মানুহে কৰিব পাৰে বা আদিম অৱস্থাত প্ৰথম অৱস্থাত যেতিয়া আমাৰ বেদসমূহৰ সৃষ্টিৰ লগে লগে সমাজৰ কল্যাণৰ কাৰণে পূৰ্ণিমা অমাৱস্যা এই তিথিসমূহত উপবাসৰ যোগ আছে সংক্ৰান্তিত উপবাস কৰাৰ নিয়ম আছে লগতে বিভিন্ন দান দক্ষিণা এইসমূহ কৰাৰ উপায় আছে আৰু এই যে আমাৰ তিথিসমূহত বিশেষ উপায়সমূহ বিধিসমূহ নিৰ্মাণ কৰিছিল বা তৈয়াৰ কৰিছিল তাৰ লগতে মানৱ কল্যাণ জড়িত হৈ আছে এই যে সোমৱতী অমাৱস্যা এই সোমৱতী অমাৱস্যাটো কিহৰ কাৰণে এই সোমৱতী অমাৱস্যা সোমবাৰে অমাৱস্যা মিলিছে জেঠ মাহত অৰ্থাৎ পুৰুষোত্তম মাহৰ শেষৰ দিনত আমাৰ বিশেষ এই শক্তিটো কেন্দ্ৰীভূত হৈছে গতিকে আমাৰ কল্যাণ অৰ্থাৎ মানৱ জীৱনৰ কল্যাণৰ কাৰণে সেই তিথিটো যোগ হৈছে কাৰণ মহাদেৱৰ বাৰ হৈছে সোমবাৰ আৰু এই মহাদেৱৰ লগতে জড়িত আছে বিষ্ণু আৰু মা লক্ষ্মীৰ কৃপা আৰু বিষ্ণুৰ আশীৰ্বাদ আৰু মহাদেৱৰ একাত্ম শক্তি এনাৰ্জি আমি আহৰণ কৰাৰ বিশেষ এই সময় এই দিনটোত আমাৰ সংযোজিত হৈছে গতিকে আমি এনেকুৱা ধৰণৰ কিছুমান কৰণীয় কৰিব লাগিব বিশেষভাৱে আমাৰ ঘৰত থকা গৃহিণীসকলে এই বিশেষ দিনটোত বহুখিনি কৰণীয় কৰিব পাৰে যাৰ ফলত তেখেতসকলৰ ঘৰৰ কল্যাণ হোৱাটো অনিবাৰ্য এই সোমৱতী অমাৱস্যা কেতিয়ানো হৈছে সময়টো লাগিব যে অমাৱস্যা হৈছে আমাৰ আৰম্ভ হৈছে ৰবিবাৰে দিনৰ দুপৰীয়া 12:13 আমাৰ অৱস্থা দেওবাৰে গতিকে দেওবাৰে যেতিয়া আৰম্ভ হ'ল কিন্তু আমি কি কৰিব লাগিব আমাৰ যি উপবাস যদি দিয়ে তেতিয়াহ'লে ৰবিবাৰে বা দেওবাৰে ৰাতি উপবাস দিব আৰু
সোমবাৰে যিহেতু সূৰ্য উদয়ৰ লগত আমাৰ নিজৰ শৰীৰৰ এনাৰ্জি জড়িত হৈ থাকে, সিদিনাখন কিন্তু প্ৰত্যেকজন মানুহে সূৰ্য উদয়ৰ আগতে উঠিব লাগিব। এইটো কোন দিনাখন? সোমবাৰে। সোমবাৰে সূৰ্য উদয়ৰ আগতে উঠিব লাগিব। যদি তেখেতসকলে এইসমূহ যে ধন, ঐশ্বৰ্য বা ঘৰৰ গৃহশান্তি বা যাৰ মানুহৰ কি আছে বিভিন্ন ধৰণৰ মহিলাৰ বিভিন্ন সমস্যা থাকে, সেইবিলাক আপোনালোকে জানিব। যিবিলাক মহিলাৰ সমস্যা বিশেষভাৱে, সেই মহিলাসমূহৰ সমস্যাসমূহ যদি বহু দিনৰ পৰা ট্ৰিটমেণ্ট কৰি পৰিত্ৰাণ পোৱা নাই, এই দিনটোত বিশেষভাৱে স্নান আৰু তাৰ লগত থকা দান কৰিলে নিশ্চয় সুফল হ'ব। আমাৰ যিহেতু অমাৱস্যাৰ সময়টো জানিব লাগিব। অমাৱস্যাৰ বিশেষ সময় হৈছে দেওবাৰে ৰাতিপুৱা 12:19 পৰা, মানে 14 তাৰিখে 12:19 পৰা অমাৱস্যা আৰম্ভ হ'ব। আৰু সোমবাৰে ৰাতিপুৱা 9:13 সোমবাৰে অমাৱস্যা সম্পূৰ্ণ হ'ব, মানে অমাৱস্যাৰ ব্ৰত শেষ হ'ব। গতিকে যিসকলে ব্ৰত কৰিব তেখেতসকলে কি কৰিব লাগিব? তেখেতসকলে সেই সময়খিনিত ব্ৰত আৰম্ভ কৰিব। ৰাতিপুৱা তেখেতসকলে সোমবাৰে ৰাতিপুৱা তেখেতসকলে স্নান কৰিব লাগিব আৰু 9:13 লৈকে তেখেতসকলৰ ব্ৰত সম্পূৰ্ণ হ'ব। যদি কৰে তেওঁলোকে কিছুমানে ৰাতি কৰিবলৈ নিবিচাৰে, তেওঁলোকে কি কৰিব? যিসকলে ৰাতি কৰিব নিবিচাৰে, এই ব্ৰতৰ সময়খিনি তেখেতসকলে নহৰু, পিঁয়াজ, মাছ, মাংস এইসমূহ যিসকলো আমাৰ ৰজগুণী যি খাদ্য আছে, এই খাদ্যখিনি তেখেতসকলে পৰিহাৰ কৰিব লাগিব। শতগুণী খাদ্য তেখেতসকলে আহৰণ কৰিব লাগিব। 14 তাৰিখে যিটো আপুনি সময় ক'লে 12:19 পৰা আমি যদি ব্ৰতটো আৰম্ভ কৰো, মই ধৰক অমাৱস্যাৰ ব্ৰত ৰাখিবলৈ বিচাৰিছো, মই দেওবাৰে ৰাখিম। গতিকে তেওঁলোকে 14 তাৰিখে 12:19 আগৰ পৰাই তেওঁলোকে মানে ৰাতিপুৱাৰ পৰা খোৱাটোতো নাথাকিব। তাৰপিছত ধৰক মই সন্ধিয়া সময়ত গৈ পেলাই চাকি বন্তি জ্বলাই বা মন্দিৰত যাম, সেইখিনি পাতিম আমি কেনেকে কৰিব। তো তাৰপিছত মই ব্ৰতটো ভাঙিব পাৰো। আপুনি ব্ৰতটো ভাঙাটোৰ কাৰণে আপুনি নেক্সট পৰৱৰ্তী সোমবাৰলৈকে আপুনি ল'ব লাগিব। সোমবাৰলৈকে আপুনি ৰাখিব লাগিব। ৰাতিপুৱাৰ ভাগত আপুনি স্নান কৰিব লাগিব। যিহেতু আপুনি এটা এনাৰ্জি আপুনি নিজে আহৰণ কৰাৰ কাৰণে ত্যাগ স্বীকাৰ কৰিছে, গতিকে আপুনি সোমবাৰে ৰাতিপুৱা সূৰ্য উদয়ৰ আগত আপুনি উঠি স্নান কৰিব লাগিব। আৰু স্নান কৰি আপুনি পিপল গছ বা আহত গছত আপুনি তাত পানী, জল, দুগ্ধ, গাখীৰ যি যেনেকে পাৰে তাত অৰ্পণ কৰক। তাৰপিছত তাত চাকি বন্তি জ্বলাওক আৰু আপোনাৰ সেই মনৰ কামনা আহত গছৰ গুৰিত নিজৰ মনৰ কামনা প্ৰকাশ কৰক, ব্যক্ত কৰক। এইটো পুৰুষ মহিলা সকলোৱে কৰিব পাৰে। কেইবাৰ আহত গছৰ পৰিক্ৰমা কৰিব লাগিব? এতিয়া আহত গছৰ পৰিক্ৰমা 108 বাৰ কৰিব লাগিব। 108 বাৰ ৰাতিপুৱা পৰিক্ৰমা কৰাৰ পিছত তেখেতসকলৰ যিটো ব্ৰত, সেই 9 বাজি যোৱাৰ পিছত তেখেতসকলৰ ব্ৰত তেখেতসকলৰ সম্পূৰ্ণ হ'ব। আৰু এতিয়া ধৰক মোৰ ঘৰৰ ওচৰত আহত গছ নাই, তেতিয়া মই কি কৰিম? যিসকলৰ আহত গছ নাই তেখেতসকলে কি কৰিব? তুলসী গছ থাকিব। তুলসী গছ থাকিব, সকলোৰে ঘৰত থাকিব। সেই তুলসী গছক তেখেতসকলে সাক্ষী কৰি লৈ তেখেতসকলে মা লক্ষ্মী যিহেতু তুলসী বিষ্ণুৰ প্ৰিয়, এই মা লক্ষ্মী তাত আৰাধনা কৰি ৰাতিপুৱা তুলসী গছৰ অতি ধুনীয়াকৈ ওচৰত চাফ চিকুণ কৰাই তাত তেখেতসকল ৰঙা কাপোৰ এখন ভালদৰে আঁৰি দিব। দি তাত তেখেতে ধূপ, চাকি, বন্তি আৰু ফল তেখেতসকল তুলসী গছৰ গুৰিত দিব। আৰু বিশেষভাৱে কথা আছে যে তুলসী গছক কেতিয়াও ৰছীৰে মেৰিয়াব নালাগে। গতিকে এই যে আমাৰ যিটো সূতা, সেই সূতাৰে তেখেতসকলে শলিতা জ্বলাব। তেলেই হওক বা ঘিয়ে হওক, যি ধৰণৰ তেখেতসকলে বিচাৰে সেই চাকি শলিতা দি পেলাই যিসকল ঘিৰ চাকি দিলে অতি ভাল, যিহেতু বিষ্ণু আৰু শিৱ সকলোৰে ঘি অতি প্ৰিয়। গতিকে ঘিৰ চাকি দিলে তেখেতসকলৰ কাৰণে খুবেই মংগলজনক। পাৰিলে ঘিৰ চাকি জ্বলাবলৈ চেষ্টা কৰিব। আৰু ঘিৰ চাকি দি ৰঙা সেন্দুৰৰ সোণ তুলসী গছৰ গাত বা পাতত ৰঙা সেন্দুৰৰ সোণ দিব। সোণ দিয়াৰ পিছত সেই ৰঙা সেন্দুৰ নিজে কপালত ধাৰণ কৰিব। তেতিয়া তেখেতসকলে এইভাৱে ভগৱানৰ মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিব আৰু তাৰপিছত তেখেতসকলৰ নিজৰ ব্ৰত সমাপন কৰিব পাৰে। এই ধৰণে তেখেতসকলৰ নিজৰ যি মনোভাৱ কামনা আছে, এই কামনা তুলসী গছৰ ওচৰত প্ৰকাশ কৰিলে তেখেতসকলে নিজৰ সেই ইপ্সিত আশা পূৰণ হ'ব।
প্ৰতিজন মানুহৰ যিহেতু মনত বহু আশা থাকে, বহু আকাংক্ষা থাকে, সেই আশা আকাংক্ষাসমূহ লগতে ল'ৰা ছোৱালীৰ শিক্ষা দেখিছো যে বৰ্তমান সময়ত কি হয়, ল'ৰা ছোৱালীসমূহৰ মন বা মস্তিষ্ক বহুত উগ্ৰ হৈ থাকে বা মা দেউতাকৰ কথা নুশুনে, পঢ়িবলৈ মন নকৰা এইসকল ছাত্ৰ ছাত্ৰীৰ কাৰণে কি কৰিব পাৰে, তেখেতসকলৰ যদি তেনেকুৱা হৈছে, তেখেতসকলেও বিশেষভাৱে ৰাতিপুৱা নিজৰ স্নান কৰাৰ সময়ত গংগাজল সেই পানীত দি পেলাই সেই পানীৰে স্নান কৰিলে তেখেতসকলৰ অস্থিৰতা, সেই অস্থিৰতাসমূহ নোহোৱাৰ কাৰণে তেখেতসকলে সিদিনাখন গংগাজল স্নান লগতে তাত হালধি দি স্নান কৰিব পাৰে। আৰু এই স্নানে তেখেতসকলৰ কি হয়, মনৰ এই আশা বা যিটো চঞ্চলতা বা মনৰ যি বাধা আছে, অস্থিৰতা আছে, এইসমূহ নোহোৱা কৰাৰ কাৰণে বিশেষভাৱে ফল লাভ কৰিব। আৰু সেইকাৰণে আমাৰ এই তিথিটোত বিশেষভাৱে কোৱা হৈছে যে সোমবতী অমাৱস্যাত ৰাতিপুৱা সূৰ্য উদয়ৰ আগত উঠি স্নান কৰা, সেই স্নানৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। লগতে যিসকলৰ বেমাৰ হৈ আছে, ৰোগ হৈ আছে, তেখেতসকলৰ কল্যাণ মানে যদি সুস্থ হোৱাৰ বহুত দিন হোৱা নাই, সেই ঘৰখনৰ কাৰণে কল্যাণৰ কাৰণে আবেলি সময়ত তেখেতসকলে কি কৰিব পাৰিব, ৰবিবাৰে আবেলি সময়ত দেওবাৰে তেখেতসকলে কি কৰিব পাৰিব, দেওবাৰে আবেলি দুখীয়া মানুহক অন্নদান দিব পাৰিব। আমি তেতিয়াহ'লে ক'ব পাৰো যে সোমবতী অমাৱস্যা দুদিনেই পৰিছে, হয়, যদিও সোমবাৰে একেবাৰে ৰাতিপুৱাৰ সময়তে শেষ হৈছে, কিন্তু আমি দুদিন পৰিছে বুলিয়ে ক'ব পাৰো। গতিকে ৰোগ হৈ থকা পৰিয়ালসকলৰ বা বহুত দিনৰ পৰা ভুগি আছে, কষ্ট ভুগি আছে, সেই মানুহখিনিৰ উদ্ধাৰৰ কাৰণে, কল্যাণৰ কাৰণে, যিহেতু এটা পজিটিভ শক্তি সিদিনাখন আমাৰ পৃথিৱীত আছে বা ধৰাত আছে, গতিকে আবেলি সময়ত বগা বস্তু দুখীয়া মানুহক খোৱাওক, অন্ন দান কৰক, বস্ত্ৰ দান কৰক। দানত এইসমূহ নিগেটিভ শক্তিবিলাক নষ্ট হৈ যায়, গ্ৰহ দোষসমূহ খণ্ডন হয়, ৰাহুৰ প্ৰবৃত্তি বা ঘৰখনত থকা বিভিন্ন বহুখিনি অমংগল এই অমাৱস্যাত তেখেতসকলে নোহোৱা কৰিব পাৰে। সেইকাৰণে বিশেষভাৱে মহিলাসকলক আমি কওঁ যে তেখেতসকলে এই অমাৱস্যা তিথিটো পালন কৰক, আৰু যি সোমবতী অমাৱস্যাৰ ফল প্ৰত্যেকখন ঘৰলৈকে কল্যাণ কঢ়িয়াই আনক, তাৰ কামনাৰে আমি এই সোমবতী অমাৱস্যাটো পালন কৰিব লাগে। গতিকে সোমবতী অমাৱস্যা বহুত বছৰ মূৰত অহা বুলি গম পালো, আৰু 30 বছৰ, সুদীৰ্ঘ 30 বছৰ মূৰত আহিছে। আৰু আচলতে কি হয়, কথাবিলাক এনেকুৱা হয় যে যিয়ে সমস্যাবিলাক ভুগি থাকে তেওঁহে অনুভৱ কৰিব পাৰে যে কি মানে যন্ত্ৰণাত তেওঁলোক আছে। গতিকে যাৰ ঘৰত সন্তানক লৈ সমস্যা আছে তেওঁহে অনুভৱ কৰিব পাৰে যে তেওঁৰ ঘৰত কি কেনেকুৱা ধৰণৰ পৰিৱেশ হৈছে, কেনেকুৱা ধৰণৰ সেই সমস্যাবিলাক কেনেকুৱা ধৰণৰ হৈছে, কেৱল তেওঁ অনুভৱ কৰিব পাৰে। যিসকলৰ ঘৰত বহু দিন পুৰণি ৰোগী আছে, বহু দিন ধৰি তেওঁলোকে চিকিৎসা কৰি আছে কিন্তু পৰিত্ৰাণ পোৱা নাই, গতিকে তেওঁলোকেহে অনুভৱ কৰিব পাৰে যে সেই ৰোগী গৰাকীৰ সৈতে মানে কেনেকুৱা ধৰণৰ সেই অনুভৱ বিলাক কেনেকুৱা হয়, ব্যস্ত হৈ থকা বা ঘৰত পৰিৱেশটো সম্পূৰ্ণ এটা অস্থিৰ হৈ থাকে, মানুহ শান্তিত নাথাকে, গতিকে তেওঁহে অনুভৱ কৰিব পাৰে। মহিলাসকলৰ বিভিন্ন ধৰণৰ ব্যক্তিগত সমস্যাবিলাক থাকে, গতিকে সেই মহিলা গৰাকীহে অনুভৱ কৰিব পাৰে যে তেওঁৰ জীৱনত কেনেকুৱা ধৰণৰ সমস্যা হৈ আছে, তো আনে কোনেও বুজিব নোৱাৰে। গতিকে আপুনিও যদি তেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে, আমাৰ মহাদেৱৰ কৃপাৰ বাবে, বিষ্ণু দেৱতাৰ কৃপাৰ বাবে, লগতে মা লক্ষ্মীৰ কৃপাৰ বাবে, ধন টকা পইচানো কাক নালাগে, আমি প্ৰত্যেকেই জৰ্জৰিত, আমাক সকলোকে ধন টকা পইচা লাগে। যাৰ ঘৰত ধনৰ অভাৱ তেওঁহে বুজি পায় যে আমাৰ এই দৈনন্দিন জীৱনত চলাটো কিমান সমস্যা, কিমান মানে টান। যিসকলৰ ধনৰ অভাৱ হৈ আছে তেওঁলোকে ধনৰ কাৰণে এই অমাৱস্যাৰ দিনটো পালন কৰক। আৰু অমাৱস্যাৰ তিথিটো আচলতে পিতৃপুৰুষক স্মৰণ কৰাৰ কাৰণে খুব সুন্দৰ এটা দিন, গতিকে সেইদিনাখন পিতৃদেৱতাৰ কাৰণে চাকি বন্তি এগছি জ্বলাওক, পিতৃদেৱতাক পূৰ্বপুৰুষৰ আশীৰ্বাদৰ কিন্তু এই দিনতে বহুখিনি তেখেতলোকে লাভ কৰিব, কাৰণ এই যে 30 বছৰৰ পিছত এই তিথিটো আহিছে, আৰু এই 30 বছৰৰ পিছত অহা বাবে সোমবতী অমাৱস্যাৰ পূৰ্বপুৰুষৰ আশীৰ্বাদো কিন্তু যিসকলে ব্ৰত যাগ যজ্ঞ তপ দান কৰিব তেখেতসকলৰ ফল নিশ্চয় পাব। নিশ্চয়, গতিকে সকলোৱে কৰক, আমি তাৰে কামনা কৰো। বহুত ধন্যবাদ। গতিকে বহু কথা জানিলো আজি, তাৰ কাৰণে ধন্যবাদ জনাইছো, আৰু আগলৈ পুনৰ লগ পাম নহয় জানো, বিভিন্ন বিষয় লৈ পেলাই কথা পাতিম। প্ৰিয় দৰ্শক, যদি আপোনালোকেও ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিব, হৰ হৰ মহাদেৱ লিখিব, জয় মা লিখিব, জয় মা লক্ষ্মী, আৰু ভাল লাগিব তেতিয়া আমাৰ। গতিকে আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এনেধৰণৰ বিভিন্ন অনুষ্ঠান চাবলৈ চেনেলটো আজিয়ে ছাবস্ক্ৰাইব কৰিব। তাৰ লগতে ভিকুৰ সৈতে যদি যোগাযোগ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে অতি সোনকালে যোগাযোগ কৰিব পাৰে, আপোনালোকৰ স্ক্ৰীণতে নম্বৰটো ৰিফ্লেক্ট হৈ আছে। গতিকে আজিলৈ আমি সামৰো, এইখিনি কৰিব বুলি আশা ৰাখিছো, আৰু আমি দুয়োগৰাকী এইখিনিতে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো। সকলোৱে ভালে কুশলে থাকিব। ধন্যবাদ।